নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি হৈ যোৱা DLED এণ্ট্ৰেন্স এক্সামৰ জিকে প্ৰশ্নখিনি লৈ আহিছোঁ। গোটেইখিনি মেমৰি বেছড হ'ব, যিহেতু প্ৰশ্ন দিয়া নাইকিয়া। তো যিমানখিনি মনত আছে তাৰ ওপৰতে ভিত্তি কৰি প্ৰশ্নবিলাক লৈ আহিছোঁ। প্ৰশ্নবিলাক অকণ বেলেগ বেলেগকৈ থাকিব পাৰে, কিন্তু আল্টিমেটলি বস্তু এইখিনিয়ে হয়, এইটো বস্তুৱে সুধিছিলে। যিমানখিনি মনত আছে তো সিমানখিনিৰ ভিত্তিত আমি প্ৰশ্নখিনি লৈ আহিছোঁ। তো আপোনালোকে চাব আপোনালোকৰ কিমানখিনি শুদ্ধ হৈছে আৰু শেষত জনাব কেইটা শুদ্ধ হৈছে। তো এটা প্ৰশ্ন দিছিলে এনেকুৱা ধৰণৰ যে ধৰ্মনিৰপেক্ষ শব্দটো সংবিধানৰ কোনটো সাংবিধানিক সংশোধনীৰ দ্বাৰা সংযোজন কৰা হৈছিল বা এড কৰা হৈছিলে। তো সেইটো 42nd হ'ব। 42nd এমেণ্ডমেণ্ট এক্ট, যিটো 1976ত কৰা হৈছিলে। তো তাৰ আণ্ডাৰতে ধৰ্মনিৰপেক্ষ শব্দটো এড কৰা হৈছিল। আৰু এটা প্ৰশ্ন এনেকুৱা আহিছিলে যে এভলিউশ্যন অফ আনটাচেবিলিটি ইজ ৰিলেটেড টু হুইচ আৰ্টিকেল। অস্পৃশ্যতা বিলুপ্তিকৰণ কোনটো অনুচ্ছেদৰ সৈতে জড়িত। তো ইয়াৰ এনচাৰটো হ'ব আৰ্টিকেল 17। 17 নম্বৰ অনুচ্ছেদত আৰ্টিকেল 17ত আনটাচেবিলিটিৰ কথা উল্লেখ আছে। নেক্সট, হু ইজ দ্য কনষ্টিটিউশ্যনেল হেড অফ দ্য ষ্টেট গভৰ্ণমেণ্ট ইন ইণ্ডিয়া। ভাৰতত ৰাজ্য চৰকাৰৰ সাংবিধানিক মুৰব্বী কোন। তো ইয়াৰ এনচাৰটো হ'ব গভৰ্ণৰ বা ৰাজ্যপাল। তো এই প্ৰশ্নটো এনেকৈ আহিছিলে। তো এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব ৰাজ্যপাল। বহুতে চাগে বেলেগ বেলেগ দি থৈ আহিছে, কিন্তু ৰাজ্যপালটো শুদ্ধ উত্তৰ হ'ব। এনেকুৱা ধৰণৰ প্ৰশ্ন এটা আহিছিলে, দ্য মোৱামৰীয়া ৰিভেলিয়ন বিগান ডিউৰিং দ্য ৰেইন অফ হুইচ আহোম কিং। কোন আহোম ৰজাৰ ৰাজত্ব কালত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। তো এইটো হ'ব লক্ষ্মীসিংহ। লক্ষ্মীসিংহৰ দিনতেই মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিলে। এইটো মনত ৰাখি থ'ব আগন্তুক পৰীক্ষাৰ কাৰণে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো লক্ষ্মীসিংহ হ'ব। এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে যে মানৱ সম্পদ মূলতঃ তলৰ কোনটো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব হেল্থ এণ্ড এডুকেশ্যন অফ চিটিজেন। নাগৰিকৰ স্বাস্থ্য আৰু শিক্ষা। নাগৰিকৰ স্বাস্থ্য আৰু শিক্ষাৰ ওপৰতেই মানৱ সম্পদৰ মূলতঃ ওপৰত নিৰ্ভৰ কৰে। মেইনলি হিউমেন ৰিচোৰ্চ অৰিজিনেলি ডিপেণ্ডছ অন হেল্থ এণ্ড এডুকেশ্যন অফ চিটিজেন। তো এইটো হ'ব শুদ্ধ উত্তৰটো। আৰু এটা এনেকুৱা প্ৰশ্ন আহিছিল যে নেশ্যনেল কনজিউমাৰ ডে অবজাৰ্ভ ইন হুইচ ইয়াৰ। ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস কোন তাৰিখে পালন কৰা হয়। তো আপোনালোকে যদি মোৰ চেনেলৰ ভিডিঅ'বিলাক আগতে চাইছে, তো মই যিকেইটা DLEDৰ কাৰণে ভিডিঅ' দিছিলোঁ, তো তাৰ পৰা 15টামান প্ৰশ্ন আহিছে, মাত্ৰ দুটা ভিডিঅ'ৰ পৰা। লাষ্ট যি মই দুটা ভিডিঅ' দিছিলোঁ তাৰ পৰা 15টা জিকে প্ৰশ্ন আহিছে, ইনক্লুডিং কাৰেণ্ট এফেয়াৰ্ছ। তো যদি কোনোবাই ভালকৈ চাই গৈছিলে তো তেওঁ শুদ্ধ কৰি আহিছে বুলি মই ভাবোঁ। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব, দেখাই পাই আছে 24 ডিচেম্বৰ। আপোনালোকে 24 ডিচেম্বৰ দিছে নে বেলেগ দিছে, এইটো কমেণ্ট কৰি জনাব। শুদ্ধটোতো 24 ডিচেম্বৰ হ'ব। আৰু এটা প্ৰশ্ন আহিছিলে যে হুইচ অফ দ্য ফলোয়িং ইজ বিলং টু প্ৰাইমাৰী ছেক্টৰ। প্ৰাইমাৰী ছেক্টৰ এগ্ৰিকালচাৰ আছিলে, এডুকেশ্যন আছিলে, টিচাৰ আছিলে, কিবা কিবি আছিলে। তো এইটো এগ্ৰিকালচাৰটো শুদ্ধ উত্তৰ হ'ব। এগ্ৰিকালচাৰ বা কৃষিটো হৈছে প্ৰাইমাৰী ছেক্টৰ, মানে প্ৰাথমিক খণ্ড। আৰু এটা প্ৰশ্ন আহিছিলে হুইচ অফ দ্য ফলোয়িং ৱৰ্ড এক্সপ্লেইন দ্য ভেৰাইটি অফ অৰ্গেনিজম ইন এন ইক'ছিষ্টেম। তলৰ কোনটো শব্দই পৰিস্থিতি তন্ত্ৰক জীৱৰ ভিন্নতাক বুজায়। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব বায়'ডাইভাৰ্চিটি বা জৈৱ বৈচিত্ৰ্য। বেলেগ বেলেগ অপশ্যন আছিলে, কিন্তু বায়'ডাইভাৰ্চিটিটো শুদ্ধ উত্তৰ হ'ব। নেক্সট, আৰু এটা প্ৰশ্ন আহিছিলে, অকণ দীঘল প্ৰশ্ন। বন আইন 1927 অনুসৰি অৰণ্যক তলৰ কোনটো শ্ৰেণীত বিভক্ত কৰা হৈছিল। তো এইটো এৰেঞ্জমেণ্টটো সুধিছে, কোনটো এৰেঞ্জমেণ্টত আছিলে, কোনটো কেটেগৰীত আছিলে। তো এইটো হ'ব ৰিজাৰ্ভ, প্ৰটেক্টেড এণ্ড ভিলেজ কেটেগৰী। সংৰক্ষিত, সুৰক্ষিত আৰু গাঁও শ্ৰেণী। তো এইটো হ'ব কাৰেক্ট এনচাৰ। তো আপোনালোকে এইটো শুদ্ধ উত্তৰ কৰিছেনে, এইটো কমেণ্ট কৰি জনাই দিব। নেক্সট আৰু এটা প্ৰশ্ন দিছিলে হুইচ অফ দ্য ফলোয়িং ইজ এক্সাম্পল অফ ফিজিকেল চেঞ্জ। তলৰ কোনটো ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ। তো এইটো হ'ব বাৰ্ণিং অফ উড, মানে কাঠ যিটো জ্বলোৱা। তো বাৰ্ণিং অফ উডটো হৈছে ভৌতিক পৰিৱৰ্তনৰ এটা উদাহৰণ। নেক্সট আৰু এটা প্ৰশ্ন আহিছিলে হুইচ অফ দ্য ফলোয়িং ইজ এ ৰিভাৰ্চেবল চেঞ্জ। তলৰ কোনটো উভতিব পৰা পৰিৱৰ্তন। তো এইটো হ'ব আইচ মেল্টিং, মানে বৰফ গলা। বৰফ গলা ইয়াৰ শুদ্ধ উত্তৰ হ'ব। বহুতে চাগে বেলেগ বেলেগ দিছে, কিন্তু শুদ্ধ উত্তৰটো আইচ মেল্টিং হ'ব। কাৰণ আইচ মেল্টিং হৈ পানী হ'ব, পানীৰ পৰা আকৌ বৰফ হ'ব। তো এইটো উভতিব পৰা বা ৰিভাৰ্চেবল হয়। নেক্সট আৰু এটা প্ৰশ্ন দিছিলে, একদম ইজি প্ৰশ্ন। হুইচ ইজ দ্য আউটাৰ মোষ্ট লেয়াৰ অফ দ্য আৰ্থ। পৃথিৱীৰ একেবাৰে বাহিৰৰ স্তৰটো কি। তো এইটো ক্ৰাষ্ট হ'ব বা ভূতক হ'ব। ক্ৰাষ্ট হ'বটো কোৰ নহয়, কিন্তু বহুতে চাগে কোৰ বুলি ভাবিছে। কোৰটো একদম ইনাৰটো হয়। তো এইটো ক্ৰাষ্টটো হ'ব বাহিৰৰটো। তো শুদ্ধ উত্তৰ ক্ৰাষ্ট হ'ব। আৰু এটা প্ৰশ্ন দিছিলে হুইচ অফ দ্য ফলোয়িং ইজ কমন ইন হিউমেন এণ্ড প্লেণ্ট। তলৰ কোনটো মানুহ, ইয়াত হয়তো প্ৰাণী আছিলে পৰীক্ষাৰ প্ৰশ্নত। তো প্ৰাণী আৰু উদ্ভিদৰ ক্ষেত্ৰত একেই, মানে দুইটাতে মানে প্ৰেজেণ্ট থাকে। প্ৰাণীৰ ক্ষেত্ৰতো থাকে আৰু উদ্ভিদৰ ক্ষেত্ৰতো থাকে। তো এইটো নিউক্লিয়াছ হ'ব।
নিউক্লিয়াছ প্ৰাণীৰ কোষতো আছে, উদ্ভিদৰ কোষতো আছে। নেক্সট আৰু এটা এনেকুৱা প্ৰশ্ন দিছিলে, হুইচ অফ দ্য ফলোয়িং ইনষ্টিটিউশ্যন এক্সিষ্ট ইন প্লেচ অফ প্লেনিং কমিশ্যন? পৰিকল্পনা আয়োগ স্থানত তলৰ কোনটো প্ৰতিষ্ঠান আছে? মানে আগতে পৰিকল্পনা আয়োগ আছিলে, বৰ্তমান এইটো কি হৈছে, মানে তাৰ বৰ্তমান তাক কি লৈ পৰিৱৰ্তন কৰা হৈছে? তো এইটো শুদ্ধ উত্তৰ হৈ যাব নীতি আয়োগ। আগতে প্লেনিং কমিশ্যন আছিলে আৰু এতিয়া সেই প্লেনিং কমিশ্যনৰ নামটো সলনি কৰি নীতি আয়োগ কৰি দিয়া হৈছে। আৰু এটা প্ৰশ্ন দিছিলে এনেকুৱা ধৰণৰ, হু ডিস্কভাৰ টি ফাৰ্ষ্ট ইন আছাম ইন 1823? তো বহুতে চাগে এইটো এনচাৰ মণিৰাম দেৱান মাৰি থৈ আহিছে যে মণিৰাম দেৱান হ'ব, কিন্তু মণিৰাম দেৱান নাছিল, এইটো ৰবাৰ্ট ব্ৰুচ হ'ব কাৰেক্ট এনচাৰ। 1823 চনত অসমত প্ৰথম চাহ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ব্ৰুচে। নেক্সট এটা প্ৰশ্ন আহিছিলে, অজন গেছ কেন বি ফাউণ্ড হুইচ লেয়াৰ? অজন গেছ কোনটো স্তৰত পোৱা যায়? তো সেইটো ষ্ট্ৰেটস্ফিয়াৰত পোৱা যায়। ট্ৰপস্ফিয়াৰ আৰু প্ৰথমটো হ'ব ট্ৰপস্ফিয়াৰ, পিছত ষ্ট্ৰেটস্ফিয়াৰ। তো সেই ষ্ট্ৰেটস্ফিয়াৰতেই অজন লেয়াৰটো আছে। অজন মানে O3, তো অজন লেয়াৰটো আছে। নেক্সট আৰু এটা প্ৰশ্ন এনেকুৱা আহিছিলে, অকণমান দীঘল প্ৰশ্ন, ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমত গ্ৰহপুৰ আৰক্ষী থানাত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ কোন গুলীবিদ্ধ হৈ নিহত হৈছিল? তো এইটো হ'ব কনকলতা বৰুৱা। এই প্ৰশ্নটো মই বহুতবাৰ কৰাইছোঁ, আৰু যদি আপোনালোকে আগৰ ভিডিঅ'বিলাক চাইছে, মই ক'লোৱেই 15টা প্ৰশ্ন আহিছে দুটা ভিডিঅ'ৰ পৰা। দুটা ভিডিঅ'ত মই 50টা প্ৰশ্ন ডিছকাছ কৰিছিলোঁ, তাৰ পৰা 15টা আহিছেই। তো যিয়ে এই দুটা ভিডিঅ' চাই গৈছে, তো ডেফিনেটলি তেওঁ ভালকৈ এটেণ্ড কৰিব পাৰিছে আৰু শুদ্ধকৈ এটেণ্ড কৰিব পাৰিছে। নেক্সট আৰু এটা এনেকুৱা প্ৰশ্ন আহিছিলে, ইতিহাসৰ প্ৰশ্ন, ভাৰতৰ 1857 চনৰ বিদ্ৰোহৰ সময়ত অসমত কোনে এই আন্দোলনৰ নেতৃত্ব দিছিল? তো ইয়াৰ সঠিক উত্তৰটো হ'ব মণিৰাম দেৱান। চাহ আৱিষ্কাৰটো কিন্তু মণিৰাম দেৱান নহ'ব, চাহ আৱিষ্কাৰটো ৰবাৰ্ট ব্ৰুচে হ'ব। আৰু এই যিটো আছিলে আমাৰ চিপাহী বিদ্ৰোহ, তো চিপাহী বিদ্ৰোহৰ নেতৃত্ব দিছিলে মণিৰাম দেৱানে অসমত। নেক্সট আৰু এটা এনেকুৱা প্ৰশ্ন দিছিল, ডিউৰিং দ্য এইটো দুবাৰ আহি গ'ল। নেক্সট এইটো প্ৰশ্ন দিছিল, দ্য ব্ৰিটিছ ইণ্ট্ৰডিউচ দ্য ইনলেণ্ড ইমিগ্ৰেশ্যন এক্ট 1859 মেইনলি টু? ব্ৰিটিছে ইনলেণ্ড ইমিগ্ৰেশ্যন এক্ট 1859ত প্ৰধানকৈ কিহৰ বাবে প্ৰৱৰ্তন কৰিছিল? তো যিটো এক্ট আনিছিলে 1859ত, সেইটো কিহৰ কাৰণে অনা হৈছিল সেইটো সুধিছে। তো সেইটো শুদ্ধ উত্তৰটো হৈ যাব কণ্ট্ৰল এণ্ড ৰিটেইন লেবাৰ্ছ ইন আছাম টি প্লেণ্টেশ্যন। অসমত চাহ বাগিচাৰ শ্ৰমিক নিয়ন্ত্ৰণ আৰু ধৰি ৰাখিবলৈ এই এক্টটো আনিছিলে ব্ৰিটিছে। নেক্সট প্ৰশ্ন, এপ্ৰক্সিমেটলি হাউ মাছ বেম্বো ইজ প্ৰডিউচড এনুৱেলি ইন দ্য গোলাঘাট বায়' ৰিফাইনাৰী? গোলাঘাট জৈৱ শোধনাগাৰ বছৰি প্ৰায় কিমান বাঁহ প্ৰক্ৰিয়াকৰণ কৰা হয়? তো এইটো সঠিক উত্তৰটো হ'ব 5 লাখ। বহুতে চাগে 3 লাখ দিছে, এইটো বহুতে 3 লাখ মাৰি থৈ আহিছে, কিন্তু 3 লাখটো শুদ্ধ উত্তৰ নহয়। শুদ্ধ উত্তৰ হ'ব 5 লাখ টন। 5 লাখ টন হ'ব কাৰেক্ট এনচাৰ। নেক্সট আৰু এটা প্ৰশ্ন দিছিলে এখন কাৰেণ্ট এফেয়াৰ্ছৰ, 2026 চনৰ আৰম্ভণিতে বিনামূলীয়া ই বুক আৰু টোকা প্ৰদানৰ বাবে কোনটো এপ মুকলি কৰা হৈছিল? তো 2026 চনৰ আৰম্ভণিতে ই বুক, ইলেক্ট্ৰনিক বুক আৰু টোকা প্ৰদানৰ কাৰণে এই তিনিটা আছিলে, শ্যাম, দীক্ষা আৰু প্ৰজ্ঞাতা। শ্যাম, দীক্ষা আৰু প্ৰজ্ঞাতা হ'ব কাৰেক্ট এনচাৰ। আপোনালোকে এইটো শুদ্ধ কৰিছেনে? এইটো কমেণ্ট বক্সত জনাই দিব। আৰু এটা প্ৰশ্ন এনেকুৱা ধৰণৰ দিছিলে, 2026 চনৰ ভাৰতৰ সৰ্বাধিক গ্ৰীষ্মকালীন গ্ৰীষ্মপ্ৰবাহ অনুভৱ হৈছে, ইয়াৰ মূল কাৰণ তলৰ কোনটো? তো এইটো হ'ব এল নিনো হ'ব ইয়াৰ মুখ্য কাৰণটো। কিছুমান চাগে লা নিনা দিছে, লা নিনা, তো লা নিনা নহয়, এল নিনো হ'ব। লা নিনা নহয়, লা নিনাৰ কাৰণে ঠাণ্ডা হয়, কোল্ড হয়। আৰু গৰম যিহেতু গ্ৰীষ্মকালীন সুধিছে, তো লা নিনাটো হ'ব, এল নিনোটো হ'ব। লা নিনা নহয়, এল নিনো হ'ব। নেক্সট আৰু এটা প্ৰশ্ন দিছিলে, অকণমান এইটো মই হাৰ্ড বুলিয়ে ক'ম, অকণমান টান বুলিয়ে ক'ম মই এইটো, যে ফুল ফৰ্ম অফ পৰাগ, PARAKH, এইটো সম্পূৰ্ণ ৰূপটো কি? তো সম্পূৰ্ণ ৰূপটো এইটো হ'ব, যিটো অপশ্যনত আছিলে, পাৰফৰ্মেঞ্চ এছেছমেণ্ট ৰিভিউ এণ্ড এনালাইচিছ অফ নলেজ ফৰ হলিষ্টিক ডেভেলপমেণ্ট। তো এইটো হ'ব কাৰেক্ট এনচাৰ। তো আপোনালোকে এইটো এটেণ্ড কৰিছে নে নাই, বা শুদ্ধকৈ এটেণ্ড কৰিছে নে নাই, এইটো জনাই দিব। নেক্সট আৰু এটা প্ৰশ্ন দিছিলে, হান্তা ভাইৰাছ, যিটো নিউজত পূৰা আছিলে, নিউজত পূৰা বজাই আছিলে, কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন, হান্তা ভাইৰাছ ইজ স্প্ৰেড মেইনলি বাই হুইচ অফ দ্য ফলোয়িং? হান্তা ভাইৰাছ প্ৰধানকৈ তলত কোনটো দ্বাৰা বিয়পে? তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব এইটো, দেখি আছে নহয়, ইনফেক্টেড ৰোডেণ্টছ ছাচ এজ ৰেটছ এণ্ড মাইচ, মানে মেইনলি এন্দুৰৰ পৰা হয়। আক্ৰান্ত ৰোডেণ্ট যেনে এন্দুৰ আৰু এন্দুৰ, মানে ৰেট আৰু মাইচ, মেইনলি ৰেট আৰু মাইচৰ পৰা হয়, তো এন্দুৰৰ পৰা হয়। তো এইটো অপশ্যন হ'ব কাৰেক্ট এনচাৰ। নেক্সট আৰু এটা প্ৰশ্ন এনেকৈ আহিছিলে, হু ইজ দ্য ফাৰ্ষ্ট চেছ গ্ৰেণ্ড মাষ্টাৰ ফ্ৰম এণ্টায়াৰ নৰ্থ ইষ্ট ৰিজন?
নৰ্থ ইষ্টৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথম দবা গ্ৰেণ্ড মাষ্টাৰ কোন তো এই প্ৰশ্নটো মই চাগে 5 বাৰৰ ওপৰত কভাৰ কৰিছোঁ ভিডিঅ'বিলাকত আৰু এই প্ৰশ্নটো APSCটো আহিছিলে যদি কোনোবা APSCও দিছে তো সি জানিব APSC এক্সামতো আহি গৈছে তো এইটো এনসাৰ হ'ব ময়ংক চক্ৰৱৰ্তী তো ময়ংক চক্ৰৱৰ্তী হৈছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমজন গ্ৰেণ্ড মাষ্টাৰ আৰু এটা প্ৰশ্ন এনেকুৱা আহিছিলে এইটো কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন এইটো মই অকণ টান বুলিয়ে ক'ম অকণ হাৰ্ড বুলিয়ে ক'ম কাৰণ যিসকলে কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰা নাই তেওঁলোকেতো এইটো মানে তেওঁলোকৰ কাৰণে নতুন বস্তু হ'ব যে এইটো কি সুধিছে বা তেওঁলোকে নুশুনা বস্তু এটা হৈ যাব পাৰে যিসকলে কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰিছে তেওঁলোকৰ কাৰণে একদম ইজি হৈ যায় কাৰণ একদম বেচিক্স প্ৰশ্ন যদি কোনোবাই কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰিছে তেওঁৰ কাৰণে একদম বেচিক্স প্ৰশ্নটো এনেকুৱা ধৰণৰ দিছিলে অকণমান চেঞ্জ হ'ব পাৰে বাট যিহেতু মেমৰি বেছড হয় যিমানখিনি মনত আছে সেইটো হিচাপত বনাইছোঁ প্ৰশ্নটো মেঘালয়ৰ মেঘালয়ানাছ আৰু ডায়াফেনেছ মাউলিনং শেহতীয়াকৈ বাতৰি স্থান পাইছে এইটো কি প্ৰজাতি তো এইটো হ'ব জোনাকী পৰুৱা এইটো ফায়াৰফ্লাইৰ প্ৰজাতি হয় নেক্সট আৰু এটা প্ৰশ্ন এনেকুৱা ধৰণৰ দিছিলে শেহতীয়াকৈ কোনে মৌলিক পদাৰ্থ বিজ্ঞানৰ সন্মানীয় 2026 চনৰ ব্ৰেকথ্ৰ' বঁটা লাভ কৰিছে ব্ৰেকথ্ৰ' বঁটা কোনে পাইছে সেইটো সুধিছে ফাণ্ডামেণ্টেল ফিজিক্সত এইটো আমাৰ অসমৰ পৰা তেওঁ ডক্টৰ অতনু নাথ তেওঁ পাইছিলে অতনু নাথ এইটো কাৰেণ্ট এফেয়াৰ্ছৰ বস্তু এগেইন কাৰেণ্ট এফেয়াৰ্ছৰ পৰা দিছে এইটো নেক্সট আৰু এটা প্ৰশ্ন এনেকুৱা দিছিলে 2026 চনৰ জানুৱাৰী মাহত ভাৰতে কোনটো সংস্থাৰ সৈতে ঐতিহাসিক মুক্ত বাণিজ্য চুক্তি অৰ্থাৎ FTA ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট সম্পাদন কৰিছিল তো এইটো ইউৰোপিয়ান ইউনিয়ন হ'ব এইটো কেইদিনমান আগতে নিউজত পূৰা আছিলে কাৰেণ্ট এফেয়াৰ্ছৰ বস্তু নিউজত পূৰা ভালকৈ কভাৰ কৰা হৈছে আৰু মই এইবিলাক প্ৰশ্ন অলৰেডি বহুতবাৰ আনিছোঁ যদি কোনোবাই মোৰ ভিডিঅ'বিলাক চাই আগতে তেতিয়া তেওঁলোকে জানিব এইবিলাক বস্তু মই ভালকৈ আনো এনেকুৱা টাইপতে আনো মই কাৰণ বহুত ইম্পৰ্টেণ্ট হয় বস্তুবিলাক তো পৰীক্ষাত অহাৰ চান্স থাকে আৰু অলৰেডি আহিয়ে গ'ল আপোনালোকে দেখিলেই নেক্সট আৰু এটা দিছিলে এইটো ইংলিছৰ প্ৰশ্ন হোৱাট ইজ দ্য চিনোনেম অফ এছেঞ্চিয়েল তো ইয়াৰ এনচাৰটো হ'ব নেচেচাৰী এছেঞ্চিয়েলৰ নেচেচাৰী হ'ব আৰু এটা প্ৰশ্ন দিছিলে হোৱাট ইজ দ্য মিনিং অফ দ্য আয়ডম ওৱান্স ইন এ ব্লু মুন তো ইয়াৰ মিনিংটো হ'ব ভেৰি ৰেয়াৰলি তো ভেৰি ৰেয়াৰলি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট আৰু এটা প্ৰশ্ন দিছিলে কাৰেক্ট স্পেলিং তো একোমোডেশ্যনৰ দিছিলে তো বহুতে চাগে ছিংগল এমটো দি থৈ আহিছে বা ছিংগল চিটো দি থৈ আহিছে শুদ্ধটো এইটো হ'ব ACCCCOMODATION এইটো হ'ব একোমোডেশ্যনৰ একজেক্ট বা শুদ্ধ স্পেলিংটো তো এনচাৰ এইটো হ'ব তো আপোনালোকে মই ইমানখিনিয়ে এতিয়া লৈ আহিছোঁ কাৰণ মেথছৰখিনি আৰু বাকীখিনি বেলেগকৈ আনিম আৰু টোটেলি মেমৰি বেছড হয় যিমানখিনি মনত আছিলে যিমানখিনি মনত ৰাখিব পাৰিছোঁ তাৰ ওপৰত ভিত্তি কৰি অনা হৈছে তো আপোনালোকে এই 30টা মই 30টা প্ৰশ্ন আনিছোঁ 30টাৰ পৰা আপোনালোকৰ কেইটা শুদ্ধ হৈছে কিমানটা শুদ্ধ হৈছে এইটো কমেণ্ট কৰি কমেণ্ট বক্সত জনাব আৰু কেইটা ভুল হৈছে সেইটোও জনাই দিব আৰু তাৰপিছত আমি কাট অফটো ডিছকাছ কৰিম কিমান কাট অফ যাব পাৰে চবৰে পৰীক্ষা কেনেকুৱা হৈছে সেইটোৰ ওপৰত চাই পেলাই আমি কাট অফটো ডিছকাছ কৰিম তো আপোনালোকে জনাব যে 30ৰ ভিতৰত আপোনালোকে কিমান পাব 30ৰ ভিতৰত আপোনালোকে কিমান পাব সেইটো কমেণ্ট কৰি কমেণ্ট বক্সত জনাই দিব আৰু ইয়াৰ পিছত মই নেক্সট মেথছ আৰু ৰিজনিঙৰ বাকী অসমীয়াৰো আছে সেইখিনি ইনক্লুড কৰি পেলাই আৰু এটা ভিডিঅ' লৈ আহিম আজিৰ কাৰণে ইমানখিনি আছিলে লগ পাম নেক্সট ভিডিঅ'ত ধন্যবাদ